আজি কথা পাতিম SSC জিডিৰ ডকুমেণ্ট কি কি লাগিব। SSC জিডিৰ এডমিট কাৰ্ড আহি গৈছে, চবেই গম পোৱা। তো আজি কথা পাতিম 100% কি কি ডকুমেণ্ট লাগিব। চ' SSC জিডিৰ ডকুমেণ্টত প্ৰথম তোমাৰ লাগিব পাছপোৰ্ট সাইজ ফটো, মিনিমাম 10টা তুমি লৈ যাবা। 10টা লৈ গ'লে কোনো টেনশ্যন নাই। আৰু তোমাৰ যিমানখিনি ডকুমেণ্টছ আছে মিনিমাম 2 কপিকৈ জেৰক্স লৈ যাবা। অৰিজিনেলটো লাগিবই আৰু জেৰক্সটো লাগিব। তো পাছপোৰ্ট সাইজ ফটো 10টা লোৱাৰ পিছত আধাৰ কাৰ্ড লাগিব তোমাৰ। আধাৰ কাৰ্ড জেৰক্স লৈ যাবা, পান কাৰ্ড, তাৰপিছত 10, 12 আৰু ডিগ্ৰীৰ এডমিট কাৰ্ড, চাৰ্টিফিকেট, মাৰ্কশ্বিট লৈ যাবা। যদি তুমি 10 পাছ কৰিছা তেনেহ'লে 10ৰ লৈ যাবা, আৰু 12 যদি ডিগ্ৰী পাছ কৰা নাই অসুবিধা নাই। এতিয়া হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তুমি কেৱল 12হে দিবা। দি কেনে এডমিট চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিবই কম্পালচাৰী, আৰু জেৰক্স দিবা, নহ'লে জেৰক্স দিবা। তাৰপিছত কথা হ'ল কাষ্ট চাৰ্টিফিকেটৰ ভিতৰত আহিব তোমাৰ EWS। একচুৱেলি ফাইনেন্সিয়েল ইয়াৰ দেখে, ফাইনেন্সিয়েল ইয়াৰ 2024-25 আৰু 25-26 দুয়োটা হ'লে চবতকৈ চুইটেবল, কিন্তু একচুৱেলি এপ্লাই কৰাৰ আগত থকাটো বেছি ভাল। যোৱা বছৰ এপ্লাই কৰাৰ আগত চাইছে, এইবাৰো এপ্লাই কৰাৰ আগতহে চাব। আৰু OBC চাৰ্টিফিকেট, SC/ST চাৰ্টিফিকেট লৈ যাবা। আৰু এনেক্সাৰটো তোমাৰ তুমি যদি হাইটত আৰু এজত যদি ৰিলেক্সেশ্যন লোৱা তেনেহ'লে এনেক্সাৰ ল'ব লাগিব। এনেক্সাৰ ফিজিকেলৰ সময়ত লৈ লৈছিল যদি তেতিয়া মেডিকেলৰ সময়ত তেতিয়া নালাগে। আৰু ডমিচিয়েল চাৰ্টিফিকেট লাগিবই, এইটোতো কম্পালচাৰী। তাৰপিছত হ'ল PRC দুটা আছে, ঠিক আছে। PRC দুটাৰ ভিতৰত তোমাৰ এটা হ'ল জবৰ কাৰণে আৰু এটা এডুকেশ্যনৰ কাৰণে। PRC যিটো জবৰ কাৰণে হয় সেইটোহে দিব লাগিব, এডুকেশ্যনটো নামানে। তাৰপিছত তোমাৰ এডমিট কাৰ্ড, EWS টো তোমাৰ চেণ্ট্ৰেল লিষ্টহে লাগিব, ষ্টেট লিষ্ট নহয়, ঠিক আছে। ইমানখিনি ডকুমেণ্টছ ল'লে হৈ যাব তোমাৰ। তুমি সকলো জেৰক্স কৰি লৈ যাবা, বাছ। তাৰপিছত আৰু একো নালাগে।